নাই এনেকে নহব এজন জনপ্ৰতিনিধি হবলৈ হলে এনেকে নহব ও মনত পৰিছে এক্টিং তো বাৰু ঠিক আছে এক্টিং হে কৰিব লাগে হেতু বাৰু আইডিয়া কৰি ললো এতিয়া এই ঘৰত ৰিহাৰ্সেল কৰোতে ভাষণৰ মাতটোকে গল কি কৰা যায় ৰেকৰ্ডিং কৰি লও নেকি ভাবিছো হেতুকে কৰা হ'ব নেকি মাতটো কেনেকে উলিয়াও এই বৰুৱানীকে ফোন এটা কৰো বৰুৱানীয়ে কিবা এটা উপায়টো দিব বৰুৱানী ভালে আছে হয় এয়া কি কব আৰু ব্যস্ততা বহুত জানে ইলেকশন খেলিবলৈ ওলোৱা হয় এয়া কেনেকে নমস্কাৰ দিম কেনেকে বাই দিম এইবোৰ ৰিহাৰ্সেল কৰি আছো এই ভাষণৰ ৰিহাৰ্সেল কৰোতে মাতটো বহি গল হয় এই আপুনি কিবা এটা উপায় দিয়কচোন মাতটো কেনেকে উলিয়াব পাৰো হয় ভাল উপায় দিছে দুই পেক খালে মাত ওলাই যাব হয় ধন্যবাদ ইমান ধুনীয়া এটা উপায় দিলে আপুনি ঠিক আছে হয় আজি কাৰোবাৰ তাত কৈ পেলাই সৰু কোৱাটাৰ এটা আনিব লাগিব তাৰে দুই পেক মাৰি দি তেতিয়াহে যদি মাতটো ওলায় এনেকে ৰিহাৰ্সেলটো কৰি থাকোচোন শ্ৰদ্ধেয় এনেকে নহব পানী এগিলাস খাই লওঁ নেকি মাইনা মাইনা এই ক'ত জানো থাকে ইহঁতে মাইনা পানী এগিলাস লৈ আনচোন মা লোৱা অলপ গৰম বেছিকে আনিব লাগিছিল মা মই বিহু আখৰালৈ যাওঁ যোৱা ভালকে যাবা ৰাস্তাৰ কিনাৰে যাবা দেই শ্ৰদ্ধেয় ৰাইজ ইমান ঢিলাকে কলে নহব অলপ গহীনত কব লাগিব নমস্কাৰ শ্ৰদ্ধেয় ৰাইজ আপোনালোকে জানেই আজিকালি গ্ৰাম্য অঞ্চলত কলা কচু পাবলৈ নোহোৱা হ'ল কাৰণ এই বিষয়টোত আগৰ মেম্বাৰবোৰে কোনো ধৰণৰ গুৰুত্ব নিদিলে গতিকে আপোনালোকে ভাবক আজি কচুৰ ঠুৰ খাবলৈ নোপোৱা হলো কচুৰ লতি খাবলৈ নোপোৱা হলো আপোনালোকে মোৰ ফালে চকু মেলি চাওক মোক জয়যুক্ত কৰক মই আপোনালোকৰ গাঁৱে কলা কচুৰ বাগান খুলিম আৰু মই আপোনালোকক কথা দিছো আপোনালোকে যদি মোক জয়যুক্ত কৰে তেতিয়াহলে আপোনালোকৰ গাঁৱৰ ৰাস্তাবোৰক মই ফ্লাইঅভাৰ বনাই দিম মাত্ৰ লাগে আপোনালোকৰ সহায় সহযোগিতা আমাৰ চৰকাৰৰ টকা নাথাকিব পাৰে ধাৰলৈ লওক তথাপিও আমাৰ দুখীয়া মানুহখিনি আঁচনি দিয়ে যাম গতিকে ৰাইজ মোৰ ফালে এবাৰ চকু মেলি চাওক মই আপোনালোকক কথা দিছো এই যোৱাবাৰ যে এই কি ধীৰাজ শৰ্মা এই তেখেতে যে কি চিন্তা কৰিলে আপোনালোকৰ কাৰণে একো চিন্তা নকৰিলে
তেওঁ নিজেই কলা কচুৰ বাগান এখন খুলি ললে কিন্তু মই কথা দিছো আপোনালোকক মই নিজৰ কাৰণে চিন্তা নকৰো মই নিজে বাগান খুলি নলও আপোনালোকক খুলি দিম গতিকে ৰাইজ আপোনালোকে জানে মোৰ প্ৰতি চিহ্ন কি কলা কচুৰ মুঢ়াত ভোট দি মোক জয়যুক্ত কৰক নমস্কাৰ ধন্যবাদ